নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল আজি মই এটা বিজ্ঞাপন নহয় এটা নটিছৰ বিষয়ে আপোনালোকক জনাবলৈ আহিছোঁ আমাৰ অসমৰ এটা মূল্যৱান অৰ্থাৎ গুৰুত্বপূৰ্ণ ৰিজাল্ট হৈছে অসম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ এইচএছৰ ফাইনেল ৰিজাল্ট এই ফাইনেল ৰিজাল্টৰ ডেট আৰু সময় ঘোষণা কৰিছে বিভাগৰ ফালৰ পৰা আৰু বিভাগীয় মন্ত্ৰী জৰিয়তেও এই কথা কোৱা হৈছে গতিকে বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ আহক তেতিয়া আমাৰ এই ৰিজাল্টটো কেতিয়া দিব আৰু কিমান সময়ত দিব আৰু কেনে ধৰণে আপোনালোকে চাব পাৰিব এই সকলোখিনি বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব বন্ধু বান্ধৱীসকল মই আপোনালোকক এটা বিশেষ কথা ক'ব বিচাৰিছোঁ ইয়াতে আমাৰ অসমৰ শিক্ষামন্ত্ৰী অৰ্থাৎ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা টুইট কৰি কৈছে আপোনালোকক সেই টুইটটো মই দেখাই ল'ব বিচাৰিছোঁ আপোনালোকে দেখা পাইছে এটো ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এটা বিশেষ টুইট আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল will declare SS exam result 2024 tomorrow at 9 a.m. The official press release will be the issued at 7 a.m. Best wish to all the candidates. গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে গম পালে যে কালিলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু এই ৰিজাল্ট আপোনালোকে সকলোখিনি ৱেবছাইটত চাব পাৰিব অসম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব আৰু বিভিন্ন ৱেবছাইটত আপোনালোকে এই ৰিজাল্টসমূহ চাব পাৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াৰ যিখিনি ৰিজাল্টৰ লিংক হয় লিংক কিছুমান আপোনালোকক মই সুবিধাৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এই লিংকত গৈ আপোনালোকে ডাইৰেক্ট ৰিজাল্ট চাব পাৰিব থ্যাংক ইউ